আমিতো সকলোৱে দেখিছোঁ যে কিছুমান সন্দেহযুক্ত লোকে অসমখন এফালৰ পৰা গ্ৰাস কৰিবলৈ লৈছে। তেওঁলোকক নিৰ্দিষ্ট কিছুমান ঠাইত যদি আমি সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ, লাহে লাহে গোটেই অসমৰ ডেমোগ্ৰাফিটো তেওঁলোকে নষ্ট কৰি পেলাইছে আৰু অসমৰ খিলঞ্জীয়া লোকৰ ভৱিষ্যত একেবাৰে বিপন্ন কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ আৰু সাহসী পদক্ষেপে খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব আৰু এই উচ্ছেদ অভিযানক আমি আদৰণি জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়া জাতিটো নেক্সট 100 yearsৰ কাৰণে সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিছে। ইফালে দেখিব পোৱা গৈছে উজনিৰ সময়ত বিশেষকৈ শিৱসাগৰত সিদ্ধান্ত লৈছে যে 15 তাৰিখৰ পিছত সন্দেহযুক্ত কোনো লোকেই তাত থাকিব নোৱাৰিব বুলি তেখেতৰ স্পষ্ট সিদ্ধান্ত। মাথোন এয়া এখন জিলাৰ সিদ্ধান্তই হ'ব লাগে নে বাকী প্ৰতিখন জিলাই এনেকুৱা সিদ্ধান্ত ল'ব লাগে, কি মন্তব্য কৰে? চাওক, মইতো ভাবোঁ যে 15 তাৰিখ কিয়, আজিৰ পৰাই কোনো সন্দেহযুক্ত লোক যাৰ শিপা বাংলাদেশৰ লগত আছে তেনে কোনো লোক উজনি অসমত থাকিব নালাগে। তেওঁলোকক অসমতে থাকিব নালাগে, কিন্তু সেইটো গোটেই সমগ্ৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব, এইটো এটা বেলেগ ইছ্যু। কিন্তু বৰ্তমানলৈকে উজনি অসমখন যথেষ্ট পৰিমাণে সুৰক্ষিত হৈ আছে আৰু তেওঁলোক গুচি যোৱা ভাল। সৰু পথাৰত দেখিলে আপোনালোকে উৰিয়াম ঘাটত আমি প্ৰায় 4000 পৰিয়ালক উচ্ছেদ কৰিছোঁ। 4000 পৰিয়াল শান্তিপূৰ্ণভাৱে উৰিয়াম ঘাটৰ পৰা গুচি গৈছে। তেওঁলোকৰ মাটি বাৰী তেওঁলোকে এৰি থৈ গৈছে আৰু তাত আমি বনানীকৰণৰ কাম আৰম্ভ কৰিছোঁ। গতিকে তাৰিখটোতো ডাঙৰ কথা নহয়। 15 তাৰিখ কৈছে, মইতো এই মুহূৰ্ত কওঁ, মই তাৰো আগত কওঁ যে সন্দেহযুক্ত লোকসকল তাৰ পৰা গুচি যোৱা ভাল। 15 তাৰিখ 20 তাৰিখ এইবিলাকতো তাৰিখটো এটা ধৰি দিছে, কিন্তু তেওঁলোক যোৱাটো যে উচিত মই সেইটো কথা কওঁ। তাৰিখ হয়তো পৰিস্থিতি হৈ ক'ৰবাত তাৰিখ এটা এদিন আগত হ'ব, পাছত হ'ব, ক'ৰবাত 12 তাৰিখৰ আগতেই যাব। মোৰ তাততো অলৰেডি প্ৰায় 10,000 মানুহ সৰু পথাৰৰ পৰা সন্দেহযুক্ত লোক আমি ইতিমধ্যে বিতৰণ কৰিছোঁ। উচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অৰিজিনেল য'ত ঘৰ তালৈ গুচি গৈছে আৰু অসমখন সুৰক্ষিত কৰিবৰ কাৰণে উচ্ছেদৰ নিতান্তই প্ৰয়োজন আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।